নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী নমস্কাৰ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী এতিয়া আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মাজলৈ ৰাজনীতিলৈ দুই আনন্দ ৰাজনীতিত নামিব আইপিএছ আনন্দ মিশ্ৰ ইফালে লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই 2011 বৰ্ষৰ আইপিএছ আনন্দ মিশ্ৰ বৰ্তমানৰ লক্ষীপুৰৰ আৰক্ষী অধীক্ষক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে বিহাৰৰ বিজেপিৰ প্ৰাৰ্থী হ'ব আনন্দ মিশ্ৰ বিহাৰৰ ভাগলপুৰ সমষ্টিৰ পৰা বিচাৰিব টিকট এই সন্দৰ্ভত বিহাৰ বিজেপিয়ে বৰ্তমান ৰাষ্ট্ৰীয় নেতৃত্বৰে কৰিছে যোগাযোগ অৱশ্যে ৰাজনীতিত যোৱা বিষয়ক লৈ ৰাজনীতিলৈ অহাৰ বিষয়ক লৈ এতিয়ালৈকে মুখ খোলা নাই আনন্দ মিশ্ৰই আনহাতে আইপিএছ আনন্দ প্ৰকাশ তিৱাৰীও আহিব ৰাজনীতিলৈ এই চৰ্চাও বৰ্তমান চলিছে উত্তৰ প্ৰদেশৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব তিৱাৰীয়ে অসম মেঘালয়ৰ কেডাৰ আইপিএছ তিৱাৰী বৰ্তমান ডেপুটেশ্যনত আছে 2004 বৰ্ষৰ আইপিএছ আনন্দ প্ৰকাশ তিৱাৰী বৰ্তমান উত্তৰ প্ৰদেশত কৰ্তব্যৰত অৱস্থাত আছে আমি জনাইছো এই মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ দুগৰাকীকৈ দক্ষ আইপিএছ বিষয়া যি আৰক্ষী পদ এৰি আৰক্ষীৰ চাকৰি এৰি এতিয়া ৰাজনীতিৰ পথাৰত খোজ দিবলৈ মন মেলিছে এই দুইগৰাকী দক্ষ আইপিএছ ক্ৰমে আনন্দ মিশ্ৰ আৰু আনন্দ প্ৰকাশ তিৱাৰী লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে দুইগৰাকী দক্ষ আইপিএছ বিষয়াই 2011 বৰ্ষৰ অসম মেঘালয় কেডাৰৰ আইপিএছ আনন্দ মিশ্ৰ বৰ্তমানৰ লখিমপুৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আগন্তুক 24 নিৰ্বাচনত বিহাৰৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই ভাগলপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে যদিওবা এই সন্দৰ্ভত মুখ খোলা নাই আনন্দ মিশ্ৰই ভাগলপুৰ সমষ্টি বৰ্তমান জেডিউৰ দখলত থকা এটা সমষ্টি আৰু এই সমষ্টিৰ পৰা বিজেপিৰ টিকটত আগন্তুক 24 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই এই সন্দৰ্ভত বিহাৰ বিজেপিয়ে ৰাষ্ট্ৰীয় নেতৃত্বৰে যোগাযোগ কৰাৰ খবৰ আহিছে অৱশ্যে ৰাজনীতিত যোৱা বিষয়ক লৈ এতিয়াও মুখ খোলা নাই আনন্দ মিশ্ৰই ইফালে আন এগৰাকী জ্যেষ্ঠ আইপিএছ বিষয়া আনন্দ প্ৰকাশ তিৱাৰীয়েও ৰাজনীতিলৈ যোৱাৰ মন মেলিছে উত্তৰ প্ৰদেশৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব তিৱাৰীয়ে অসম মেঘালয় কেডাৰৰ আইপিএছ বিষয়া 2004 বৰ্ষৰ আইপিএছ বিষয়া অসম মেঘালয় কেডাৰৰ আনন্দ প্ৰকাশ তিৱাৰী বৰ্তমান ডেপুটেশ্যনত আছে 2021 চনৰ এপ্ৰিল মাহত ডেপুটেশ্যনত প্ৰেৰণ কৰা হৈছে উত্তৰ প্ৰদেশলৈ বৰ্তমান উত্তৰ প্ৰদেশ আৰক্ষীৰ মহাপৰিদৰ্শক পদত কাৰ্যনিৰ্বাহ কৰি আছে আনন্দ প্ৰকাশ তিৱাৰী 2004 বৰ্ষৰ আইপিএছ আনন্দ প্ৰকাশ তিৱাৰী বৰ্তমান উত্তৰ প্ৰদেশত কৰ্তব্যৰত আৰু যিগৰাকী আনন্দ প্ৰকাশ তিৱাৰীয়ে উত্তৰ প্ৰদেশত আগন্তুক 24 নিৰ্বাচনত বিজেপি টিকটত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে অৱশ্যে আনন্দ প্ৰকাশ তিৱাৰীয়েও আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা নাই বা মুখ খোলা নাই আমি এই সন্দৰ্ভত আৰু অধিক খবৰ লাভ কৰিবলৈ যোগাযোগ স্থাপন কৰিছো আমাৰ নগাঁৱৰ পৰা সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল এই মুহূৰ্তৰ ৰাজনীতিৰ এটা ডাঙৰ খবৰ সন্মুখলৈ আহিছে অসম আৰক্ষীত দপদপাই থকা দুগৰাকীকৈ আইপিএছ বিষয়াই এতিয়া ৰাজনীতিত কেৰিয়াৰ গঢ়িবলৈ আগবাঢ়িছে আনন্দ মিশ্ৰ সন্দৰ্ভত কি তথ্য আপুনি লাভ কৰিছে নিশ্চয় জয়ন্ত যি আনন্দ মিশ্ৰ ছুপাৰ কপ হিচাপে পৰিচিত বৰ্তমান লখিমপুৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক হয়তো বিহাৰৰ ভাগলপুৰৰ পৰা বিজেপিয়ে লোকসভাৰ প্ৰাৰ্থিত্ব দিব পাৰে বৰ্তমান জেডিউৰ দখলত থকা যিটো সমষ্টি লোকসভা সমষ্টি সেই সমষ্টিৰ বিগত লোকসভা নিৰ্বাচনত কেৱল মাত্ৰ বিজেপিৰ সমৰ্থনৰ বাবে জয়লাভ কৰিছিল জেডিউৱে আৰু সেই সময়ত বিজেপিয়ে তাত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কাৰণ আছিলে তাত যিগৰাকী চবে নামৰ যিগৰাকী বিজেপিৰ নেতা আছিলে তেওঁ নিজৰ পুত্ৰক টিকট দিব বিচাৰিছিলে আৰু পৰিয়াল তন্ত্ৰৰ বিৰুদ্ধে যদি বিজেপিয়ে বিভিন্ন সময়ত কংগ্ৰেছক সমালোচনা কৰি আহিছে গতিকে তেনে ইছ্যু কংগ্ৰেছে ল'ব পাৰে বুলি সেই সময়ত বিজেপিয়ে জেডিউক সেই আসনখন এৰি দিছিলে আৰু বৰ্তমান জেডিউৱে সেইখন আসন প্ৰতিনিধিত্ব কৰি আছে আৰু শ্বাহনৱাজ হুছেইন যিগৰাকী বিজেপিৰ নেতা তেওঁ সেই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে যদিও শ্বাহনৱাজ হুছেইন বৰ্তমান যিহেতু বয়স বেছি হৈছে আৰু লগতে ভাগলপুৰ সমষ্টিত হিন্দুৰ জনসংখ্যা অধিক হোৱাৰ বাবে সেই সমষ্টিত বিজেপিয়ে এগৰাকী নতুন মুখ বিচাৰিছিলে আৰু আনন্দ মিশ্ৰ হৈ পৰিছে বিজেপিৰ এটা প্ৰথম পচন্দ সেয়াই বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই বৰ্তমান আনন্দ মিশ্ৰৰ সৈতে যোগাযোগ কৰিছে বুলি আমাৰ হাতত ভিতৰুৱা খবৰ আছে কিন্তু আনন্দ মিশ্ৰই বৰ্তমানলৈ কোনো তথ্য প্ৰকাশ কৰা নাই তেওঁ এতিয়ালৈকে জনোৱা নাই তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নাই কিন্তু এই মুহূৰ্তত এটা কথা আমি নিশ্চিত হৈ পৰিছো যে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আনন্দ মিশ্ৰৰ সৈতে যোগাযোগ কৰি আছে আৰু হয়তো আনন্দ মিশ্ৰ 2024 লোকসভা নিৰ্বাচনত ভাগলপুৰ সমষ্টিৰ পৰা এবাৰ বিজেপিৰ প্ৰাৰ্থী হ'ব পাৰে কাৰণ বিজেপিত ভাগলপুৰত আনন্দ মিশ্ৰৰ জনপ্ৰিয়তা যথেষ্ট বেছি আমি কেৱল অসমৰ সামাজিক মাধ্যমতে নহয় বিহাৰৰ সামাজিক মাধ্যমতো আনন্দ মিশ্ৰ এগৰাকী চৰ্চিত এগৰাকী ব্যক্তি নীলোৎপল ইতিমধ্যে এগৰাকী চেলিব্ৰিটি আইপিএছ বিষয়ালৈ নিজকে উন্নীত কৰিছে আনন্দ মিশ্ৰই
বিভিন্ন ধৰণৰ তেওঁ বাইক ষ্টাণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাৰ্যকলাপ তেওঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰদৰ্শন কৰি আহিছে, যাৰ বাবে তেওঁৰ যথেষ্ট অনুৰাগীৰ সংখ্যাও যথেষ্ট বেছি, তেওঁৰ যথেষ্ট সংখ্যক অনুৰাগী আছে। গতিকে তেনেস্থলত শেহতীয়াকৈ বিহাৰত ৰাজনৈতিক কুচকাৱাজো আৰম্ভ কৰিছে, নিজকে সামাজিক কাম কাজতো নিয়োজিত কৰিছে আনন্দ মিশ্ৰই। নিশ্চয় নিশ্চয় জয়ন্ত, যিহেতু আনন্দ মিশ্ৰৰ এটা ক্লিন ইমেজ আছে, কেৱল মাত্ৰ চেলিব্ৰিটিয়ে নহয়, তেওঁ এটা ক্লিন ইমেজ আছে। তেওঁ বিহাৰত যিটো ঘৰ বৰ্তমানলৈকে তেওঁ যথেষ্ট, তেওঁৰ ঘৰৰ অৱস্থাও ভাল নহয়। তেওঁ IPS বিষয়া হোৱাৰ পিছতো তেওঁৰ ঘৰৰ কোনো ধৰণৰ নতুনকৈ অট্টালিকা নিৰ্মাণ কৰা নাই, বা সেই অঞ্চলটোত আনন্দ মিশ্ৰ এগৰাকী সৎ আৰু দক্ষ আৰক্ষী বিষয়া হিচাপে তেওঁলোকে গৌৰৱ বোধ কৰে। আমি যদি চাওঁ বিগত সময়ছোৱাত অসম মেঘালয় কেডাৰ হিচাপে থকাৰ অৱস্থাটো মেঘালয় GNLৰ বিৰুদ্ধে অভিযান চলাই তেওঁ মৌগলি নাম পাইছিলে, নগাঁৱত তেওঁ এনকাউণ্টাৰ স্পেচিয়েলিষ্ট নাম পাইছিলে, ধুবুৰীত তেওঁ গো মাফিয়াৰ বিৰুদ্ধে যথেষ্ট সফলতা অৰ্জন কৰিছিলে, নগাঁৱত ড্ৰাগছ ব্যৱসায়ী কঁকাল ভাঙি দিছিলে, লখিমপুৰত যদি চাওঁ নকল সোণ আৰু জাল নোটৰ যি ব্যৱসায়ী কঁকাল ভাঙি দিছে। গতিকে এনেধৰণৰ এগৰাকী বিষয়াক বিজেপিয়ে টাৰ্গেট কৰি লোৱাটো স্বাভাৱিক কথা, কাৰণ বিজেপিৰ যথেষ্ট এবাৰ দেখিবলৈ পোৱা গৈছে যে যিহেতু লোকসভা নিৰ্বাচন 2024ত বিজেপিয়ে ইণ্ডিয়া এলায়েন্সৰ পৰা যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। সেই মুহূৰ্তত বিজেপি ক্লিন ইমেজৰ আৰু যুৱ ৰাজনীতিবিদ লাগে, আৰু আনন্দ মিশ্ৰ এগৰাকী তেওঁলোকৰ বাবে পাৰফেক্ট চইচ হৈ পৰিছে, যাৰ বাবে ৰাষ্ট্ৰীয় নীতিৰে বৰ্তমান যোগাযোগ কৰি আছে, আৰু হয়তো আনন্দ মিশ্ৰই সঁহাৰি জনাব আৰু ভাগলপুৰৰ অনাগত লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হৈ পৰিব পাৰে বিজেপিৰ আনন্দ মিশ্ৰ। জয়ন্ত, নীলোৎপল, ইতিমধ্যে খবৰ আহিছে যে যিহেতু চৰকাৰী চাকৰিত থকা কালত কোনো আমোলা বিষয়াই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, আৰু তাৰ বাবে ইতিমধ্যে চাকৰিৰ পৰা অব্যাহতিও বিচাৰিছে, VRSৰ বাবে আবেদনো জনোৱা বুলি জানিব পৰা হৈছে, যি আবেদনত এক প্ৰকাৰ চিল মোহৰো মাৰিছে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিশ্চয় এই খবৰ আহিছে যে তেওঁ ইতিমধ্যে আৰক্ষীৰ পৰা অব্যাহতি বিচাৰিছে, ভাৰতীয় যি আৰক্ষী সেৱাৰ পৰা তেওঁ IPSৰ পৰা তেওঁ অব্যাহতি বিচাৰিছে, আৰু হয়তো গৃহ বিভাগে অতি শীঘ্ৰে সেউজ সংকেত দিব। কিন্তু সেই বিষয় সন্দৰ্ভতো আনন্দ মিশ্ৰক আমি বাৰে বাৰে যোগাযোগ কৰিছিলোঁ, তেওঁ বৰ্তমানলৈকে স্বীকাৰ কৰা নাই, তেওঁ কোৱা নাই যে তেওঁ ৰাজনীতিলৈ যাব। কিন্তু আনন্দ মিশ্ৰ এটা ঘনিষ্ঠ মহলৰ পৰা আমি জানিব পাৰিছোঁ যে তেওঁক ৰাষ্ট্ৰীয় নীতিৰে যোগাযোগ কৰিছে, তেওঁক বিহাৰৰ বিজেপি নীতিৰে যোগাযোগ কৰিছে, তেওঁ অসমৰ বিজেপি নীতিৰে যোগাযোগ কৰিছে, আৰু তেওঁ কিন্তু আশানুৰূপ সঁহাৰিও প্ৰদৰ্শন কৰিছে, আৰু হয়তো তেওঁ অতি শীঘ্ৰেই লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ পদ এৰিব। আৰু 2024 লোকসভা নিৰ্বাচনৰ বহু আগতেই, হয়তো 2024 জানুৱাৰীত বা 2023 ডিচেম্বৰ মাহতে তেওঁ অসম আৰক্ষীৰ পৰা অব্যাহতি ল'ব, বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব, আৰু তাৰপিছতে ভাগলপুৰত তেওঁ লোকসভাৰ প্ৰাৰ্থী হ'ব। আৰু যদি আনন্দ মিশ্ৰ ভাগলপুৰত প্ৰাৰ্থী হয়, কিন্তু জয়ী হোৱাৰ সম্ভাৱনা অতি অধিক, কাৰণ ভাগলপুৰত হিন্দু জনসংখ্যা অতি বেছি, আৰু ভাগলপুৰত কেৱল আমি যদি চাওঁ যে ভাগলপুৰত কিন্তু যথেষ্ট জনপ্ৰিয় আনন্দ মিশ্ৰ, আৰু তেওঁৰ পত্নী অৰ্চনা তিৱাৰীৰো এটা NGO আছে, যিটো NGO ভাগলপুৰত যথেষ্ট সামাজিক কাম কৰিছে। গতিকে হাতে সুতৰে মিলি কিন্তু আনন্দ মিশ্ৰ যথেষ্ট এডভান্টেজত আছে, আৰু 2024 লোকসভা নিৰ্বাচন যদি ভাগলপুৰত বিজেপিৰ লোকসভা প্ৰাৰ্থী আনন্দ মিশ্ৰ হয়, তেনেহ'লে সেইখন আসন এইবাৰ JDUৰ পৰা বিজেপি আজৰি নিয়াৰ সম্ভাৱনা অতি প্ৰবল। জয়ন্ত, নিশ্চয়কৈ নীলোৎপল, আৰু যিহেতু আপুনি জনাইছে যে ভাগলপুৰত তেওঁৰ আচলতে জিকি হোৱাৰ সম্ভাৱনা এটা অধিক বেছি, ৰাষ্ট্ৰীয় নেতৃত্বৰ যোগাযোগ কৰিছে, বৰ্তমান ৰাজ্যৰ নেতৃত্বৰ যোগাযোগ কৰিছে, বা তেওঁক যোগাযোগ কৰি থকা বুলি জানিব পৰা গৈছে, তেওঁ সঁহাৰি আগবঢ়াইছে। কিন্তু অসমৰ বাবে এটা বেয়া খবৰ হ'ব, যিহেতু অসমত বহু হাই প্ৰফাইল কেছ তেওঁ ইতিমধ্যে মীমাংসা কৰি গৈছে, ধুবুৰীৰে হওক, আপুনি যি কথা উল্লেখ কৰিছে, নগাঁৱত জুৱা মাফিয়া বা সেই জুৱা খেলৰ বিৰুদ্ধে তেওঁ অভিযান চলাইছিল, লখিমপুৰত ক'লা সোণৰ বা যিসমূহ জাল নোটৰ ব্যৱসায়ীৰ বিৰুদ্ধে বা যিসকল মাফিয়া আছিল তেওঁলোকৰ বিৰুদ্ধে, দালাল চক্ৰৰ বিৰুদ্ধে এক কঠোৰ অভিযান আৰম্ভ কৰিছিল, আৰু সকলোৱে আহি নিজে নিজে আত্মসমৰ্পণ কৰিছিল। অসমবাসীয়ে এগৰাকী দক্ষ IPS বিষয়া কিন্তু হেৰুৱাব। নিশ্চয়, আপুনি ৰশ্মিতা যিটো কথা কৈছে এইটো গুৰুত্বপূৰ্ণ কথা। অসমৰ কিন্তু ৰাইজৰ বাবে এইটো বেয়া খবৰ হ'ব, কাৰণ অসম আৰক্ষীত এগৰাকী সৎ, নিকা আৰু দক্ষ IPS বিষয়া নাইকিয়া হৈ যাব। আনন্দ মিশ্ৰ যিগৰাকী কিন্তু কেতিয়াও দুৰ্নীতিৰ লগত তেওঁ কম্প্ৰমাইজ কৰা নাছিলে, নগাঁৱত ড্ৰাগছৰ যি কঁকাল ভাঙি দিছিলে, নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান চলিছিলে, বহু কুখ্যাত অপৰাধীক এনকাউণ্টাৰ কৰা হৈছিলে, ইফুৰ দৰে অপৰাধী যাক কোনো আৰক্ষীয়ে ধৰিব পৰা নাছিলে, আৰক্ষী বিষয়াই সেই ইফুক কিন্তু ধৰাশায়ী কৰিছিলে আনন্দ মিশ্ৰই। বহু সুদখোৰ হওক, ড্ৰাগছ ব্যৱসায়ী, তীৰ ব্যৱসায়ী, সকলো নগাঁৱৰ সাম্ৰাজ্য ধ্বংস কৰিছিলে, আৰু আনন্দ মিশ্ৰ যোৱাৰ পিছতে কিন্তু নগাঁৱত অপৰাধৰ সাম্ৰাজ্যই ঠন ধৰি উঠিছিলে। লীনা দলেৰ আমোলত ইমানেই অপৰাধজনিত ঘটনা সংঘটিত হৈছিল যে পৰৱৰ্তী সময়ত জোনমণি ৰাভাই আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া, আৰক্ষী বিষয়া আত্মহত্যা কৰিবলগীয়া এক পৰিস্থিতি সৃষ্টি হৈছিলে। লখিমপুৰৰ কথা যদি চাওঁ, লখিমপুৰ নকল সোণ আৰু জাল নোটৰ যি এক
বৃহৎ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিলে এক অপৰাধী চক্ৰ সেই লখিমপুৰত গৈ আনন্দ মিশ্ৰৰ ইমানেই সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে যাৰ পৰিপ্ৰেক্ষিতত কিন্তু নকল সোণৰ জাল নোটৰ ব্যৱসায়ী আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিলে সেইগৰাকী আৰক্ষী বিষয়া কিন্তু বৰ্তমান অসম আৰক্ষীৰ পৰা যদি নাইকিয়া হৈ যায় সেয়া নিশ্চিতভাৱে আৰক্ষীৰ বাবে তথা অসম আৰক্ষীৰ লগতে অসমৰ ৰাইজৰ বাবে যথেষ্ট বেয়া খবৰ হ'ব কিন্তু ৰাজনীতিত কোনো ধৰণৰ নিশ্চয়তা নাথাকে নিশ্চিতভাৱে ৰাজনীতি যি বিজেপিয়ে বৰ্তমান এডভান্টেজ ল'বলৈ চাব আৰু এনেধৰণৰ যি হট নিকা বিষয়াক টাৰ্গেট কৰিছে চেলিব্ৰিটি IPS বিষয়া লগতে সমাজত যথেষ্ট নাম আছে সেই আনন্দ মিশ্ৰক কিন্তু বিজেপিয়ে টাৰ্গেট কৰি লৈছে আৰু হয়তো বিজেপি যোগদান কৰিব লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ নিশ্চয় নিৰুৎপল এয়া আনন্দ মিশ্ৰৰ খবৰ দুগৰাকী আনন্দ ৰাজনীতিৰ পথাৰলৈ আহি আছে আনগৰাকী হ'ল অসম মেঘালয় কেডাৰৰে 2004 বৰ্ষৰ IPS বিষয়া আনন্দ প্ৰকাশ তিৱাৰী অসম আৰক্ষীৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালকৰ দায়িত্ব তেওঁ চম্ভালিছিল 2021 বৰ্ষত তেওঁক ডেপুটেশ্যনলৈ উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে বৰ্তমান উত্তৰ প্ৰদেশ আৰক্ষীৰ মহাপৰিদৰ্শক পদত অধিষ্ঠিত হৈ আছে তিৱাৰী তেখেতেও ৰাজনীতিৰ পথাৰত খোজ দিবলৈ আগবাঢ়িছে নিশ্চয় জয়ন্ত আমি যদি চাওঁ আনন্দ প্ৰকাশ তিৱাৰী আৰু আনন্দ মিশ্ৰ দুয়োগৰাকীৰ এটা দিশ আমি মন কৰিব লাগিব জনসম্পৰ্ক যিটো আৰক্ষীৰ যিটো জনসম্পৰ্কৰ কথাটো যিটো গুৰুত্ব দিছে চৰকাৰে দুয়োগৰাকীৰে যি আনন্দ প্ৰকাশ তিৱাৰী যেতিয়া আৰক্ষী অধীক্ষক আছিলে তেতিয়াও তেওঁৰ জনসম্পৰ্ক অতি ভাল আছিলে জনতাৰ মাজত তেওঁ যথেষ্ট জনপ্ৰিয় আছিলে সাধাৰণ ৰাইজৰ সৈতে তেওঁ সম্পৰ্ক ৰক্ষা কৰি চলিছিলে ঠিক সেইদৰে আনন্দ মিশ্ৰই কিন্তু সাধাৰণ ৰাইজৰ লগত যথেষ্ট সম্পৰ্ক ৰাখে সামাজিক মাধ্যমৰ জৰিয়তে হওক বা তেওঁৰ কাৰ্যালয়তে যথেষ্ট লোকে তেওঁক লগ ধৰিবলৈ ভিৰ কৰে গতিকে তেওঁলোকৰ যি জনসম্পৰ্কৰ বিষয়টো সেই বিষয়টো বিজেপিয়ে যথেষ্ট মন দিছে কাৰণ দেখিবলৈ পোৱা গৈছে যে বিজেপিয়ে জনসম্পৰ্কৰ ওপৰত যদি অধিক গুৰুত্ব দিয়ে সেয়ে গতিকে আনন্দ প্ৰকাশ তিৱাৰী যিগৰাকী বৰ্তমান উত্তৰ প্ৰদেশৰ ডেপুটেশ্যনত আছে তেওঁৰ জনসম্পৰ্ক যথেষ্ট ভাল তেওঁ কেৱল মাত্ৰ আৰক্ষীৰ অধীক্ষক বা আৰক্ষীয়ে নহয় তেওঁ পৰিবহণ নিগমৰো তেওঁ অসামৰিক সেৱাটো কাম কৰিছে গতিকে সেয়ে হয়তো আনন্দ প্ৰকাশ তিৱাৰীকো বিজেপিয়ে টাৰ্গেট কৰিছে আৰু এই দুয়োগৰাকী আৰক্ষী বিষয়াই বিজেপিৰ বাবে ট্ৰাম্প কাৰ্ড হ'ব পাৰে এইবাৰ নিৰ্বাচনত আৰু সেয়েহে উত্তৰ প্ৰদেশ আৰু বিহাৰত এই দুগৰাকী IPSক বৰ্তমান টিকট দি পেলাই লোকসভাত জিকাই নিব বিচাৰিছে বিজেপিয়ে জয়ন্ত স্বাভাৱিকতে এতিয়া আকৰ্ষণীয় হ'ব এই ৰাজনৈতিক যুঁজখন 24 নিৰ্বাচনক এতিয়া টাৰ্গেট কৰি লৈছে এই দুয়োগৰাকী দক্ষ IPS বিষয়াই এগৰাকী আনন্দ মিশ্ৰ আৰু আনগৰাকী আনন্দ প্ৰকাশ তিৱাৰী আৰু দুই আনন্দই এতিয়া UP বিহাৰৰ ৰাজনীতিত দপদপাবলৈ সাজু হৈছে নীলোৎপল ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল শেষৰ যিখন ৰেজিষ্ট্ৰেশ্যন বা যি পঞ্জীয়ন কৰা হৈছিলে বাহন সেয়া কৰা হৈছিল 2023 চনত 2003 চন আছিল সেই চনটো য'ত শেষবাৰৰ বাবে শেষৰখন প্ৰেমিয়াৰ পদ্মিনী টেক্সি ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ 2003 চনৰ 29 অক্টোবৰ সেই দিনটোতে শেষৰখন এই ক'লা হালধীয়া বৰ্ণৰ টেক্সি পঞ্জীয়ন হৈছিল আৰু তাৰ পিছত কোনো তেনেকৈ নতুন টেক্সি হোৱা নাই ৰেজিষ্ট্ৰেশ্যন আৰু ইয়াৰ পিছত এই যেহেতু 2003 চনৰ পৰা 2023 চনলৈকে দীঘলীয়া সময় 20 বছৰ সময় যেহেতু অতিক্ৰম হ'ল আৰু মুম্বাইৰ যি এক শেহতীয়া নিৰ্দেশনা সেই অনুসৰিয়ে ৰাজপথৰ পৰা মুম্বাইৰ বিদায় ল'বলৈ বিচাৰিছে এই পৰিচিত চিনাকিয়ে বিভিন্ন সময়ত আসলতে এই ধৰণৰ দাবী উত্থাপন হৈছিল যে মুম্বাইৰ এটা আইকনিক এক ছবি বা মুম্বাইৰ এক চিনাকি এই কালিপিলি একোখনকৈ অন্তত সংৰক্ষণৰ ব্যৱস্থা নিশ্চয়কৈ চৰকাৰে কৰিব লাগে এই ধৰণৰ দাবী হৈছিল অৱশ্যে এতিয়ালৈকে সফল হোৱা নাই আৰু বহু সময়ত এই দাবী উত্থাপন কৰিছিলে মুম্বাইৰ অন্যতম এই টেক্সি সন্থাৰে লোকে কিন্তু অৱশ্যে সেই পৰৱৰ্তী সময়ছোৱা দেখা যাব তেনেকুৱা কিবা পদক্ষেপ গ্ৰহণ কৰা হয় নেকি এটা সময়ত প্ৰায় 90 দশক মানত প্ৰায় 60,000 মান এই কালিপিলি টেক্সি চলিছিল ৰাজপথত কিন্তু সেই সংখ্যা কমি অৱশেষত এতিয়া বিদায় পৰত আহি উপনীত হৈছে কি মুম্বাইৰ বাসিন্দাই বা মুম্বাই যিয়ে আছে কিছু সময় কটাইছে তেওঁলোকৰ বাবে হয়তো এটা সময়ত এই কেইখন টেক্সি নষ্টালজিয়া হৈ পৰিব যেহেতু অতীত হ'বলৈ লৈছে ইতিহাসৰ পাত লুটিয়ালেহে হয়তো এই কালিপিলি টেক্সিৰ কথা দেখা যাব বা জনা যাব কিন্তু নিশ্চিত ৰূপত এটা বহু দীঘলীয়া সময় এই মুম্বাইৰ ৰাজপথৰ এটা চমক হৈ আছিল মুম্বাইৰ ৰাজপথৰ এটা পৰিচয় হৈ আছিল অৱশেষত এতিয়া বিদায় ল'বলৈ লৈছে
গুৱাহাটীৰ চানমাৰীত শনিবাৰে আমদাদুল নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ আহিছে বহুকেইটা নতুন তথ্য। প্ৰথমতে পোহৰলৈ আহিছে যে গুৱাহাটীত একাংশই কিন্নৰৰ বেশত কৰি গৈছে অপকৰ্ম। কাৰণ যিজন আমদাদুল নামৰ যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল সেইজন আছিল প্ৰকৃততে এজন যুৱক, কিন্তু তেওঁ নিজকে পৰিচয় দিছিল তৃতীয় লিংগৰ বুলি। চানমাৰী আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এনে কেতবোৰ ভয়ংকৰ তথ্য। চানমাৰী থানাত উপস্থিত হয় আমদাদুলৰ মাতৃ, 12 বছৰীয়া পুত্ৰ আৰু আত্মীয়। তাৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। আমদাদুলৰ মাতৃৰ মুখত 3গৰাকী কিন্নৰৰূপী যুৱকৰ নাম, যি তিনিজনে গুৱাহাটীত কিন্নৰৰ বেশ ধৰি প্ৰতিদিনেই ধন সংগ্ৰহ কৰি আহিছে। আমদাদুলৰ মাতৃৰ মুখত ৰজি, মহিমা আৰু ৰাধাৰ নাম, কিন্তু প্ৰশ্ন হয় কোনে ৰজি, ৰাধা আৰু মহিমা? আমদাদুলৰ মাতৃৰ মতে ৰজিৰ ঘৰ নগাঁৱত, মহিমাৰ ঘৰ গুৱাহাটীত আৰু ৰাধাৰ ঘৰ জখলাবন্ধাত। আৰু এই তিনি ভুৱা কিন্নৰৰূপী যুৱকৰ সংগত আছিল আমদাদুল। পূৰ্বৰে পৰাই আমদাদুলৰ লগত চিনাকি হৈছিল এই তিনিজন যুৱকৰ। 25 দিন পূৰ্বে কেৰালালৈ যাম বুলি ঘৰৰ পৰা ওলাই হৈছিল আমদাদুল। তাৰ পাছতেই কিন্তু ঘটি গ'ল এই ভয়ংকৰ ঘটনা। অতি ৰহস্যজনকভাৱে এটা বস্তাৰ ভিতৰত অতি ৰহস্যজনকভাৱে এটা নলাৰ কাষত উদ্ধাৰ হ'ল আমদাদুলৰ মৃতদেহ। প্ৰথমতেই সন্দেহ কৰা হৈছিল হয়তো কোনো কিন্নৰৰ মাজত যিসকল কিন্নৰ গেং আছে সেই গেঙৰ মাজত যুদ্ধ হৈছে বা হাই কাজিয়া হৈছে, যাৰ ফলত এই যুৱকজনক হত্যা কৰা হৈছে। অতি ভয়ংকৰ কথা, যিজন যুৱকৰ মৃতদেহ উদ্ধাৰ হ'ল নাম আমদাদুল, কিন্তু সেই যুৱকজন যেতিয়া নিজৰ ঘৰত আছিল, যেতিয়া নগাঁৱৰ ঘৰত আছিল, তেওঁ যুৱকৰ দৰেই পোছাক পৰিধান কৰিছিল বা নিজকে যুৱক বুলিয়ে পৰিচয় দিছিল। কিন্তু তাৰ পৰিৱৰ্তে যেতিয়াই যুৱকজন গুৱাহাটীলৈ আহিছিল, তেওঁ নিজকে তৃতীয় লিংগৰ বুলি পৰিচয় দিছিল আৰু পৰিধান কৰিছিল শাৰী। গুৱাহাটী মহানগৰীত ভুৱা কিন্নৰে ভৰি পৰিছে, এই কথা বহু পূৰ্বৰে পৰা বহু বিতৰ্ক আছিল। গুৱাহাটীৰ বশিষ্ঠ, খানাপাৰা, জালুকবাৰী আদি অঞ্চলত দেখা যায় একাংশ কিন্নৰে বলপূৰ্বকভাৱে বিভিন্ন ট্ৰাক হৈ গ'ল, বিভিন্ন ধৰণৰ বাছৰ পৰা ধন সংগ্ৰহ কৰে, কিন্তু কোনোৱে নাজানে তেওঁলোকৰ প্ৰকৃত পৰিচয় কি, তেওঁলোক ক'ৰ পৰা আহিছে। কিন্তু সকলোৰে মনত সন্দেহ যে এইসকল প্ৰকৃত কিন্নৰ নহয়। গুৱাহাটী আৰক্ষীৰ কেইবাটাও অভিযানত ইয়াৰ পূৰ্বেও ধৰা পৰিছিল এনে ভুৱা কিন্নৰৰ গেং, যিসকল প্ৰায়ভাগে আছিল দক্ষিণ ভাৰতৰ আৰু একাংশ আছিল উত্তৰ প্ৰদেশ নতুবা হাৰিয়ানাৰ। যিসকলে দিনৰ ভাগত মহিলাৰ পোছাক পিন্ধি কিন্নৰ ৰূপ ধাৰণ কৰি ধন সংগ্ৰহ কৰে, সেইসকলে কিন্তু ৰাতি হ'লেই টকাৰ বিনিময়ত যিকোনো অপৰাধজনিত কাম কৰিব পাৰে। ইতিমধ্যেই চানমাৰী আৰক্ষীৰ জালত পৰিছে কেইবাটাও CCTV ভিজুৱেল, য'ত স্পষ্টকৈ দেখা গৈছে যিখিনি স্থানত আমদাদুলৰ মৃতদেহ পেলাই দিয়া হৈছিল সেই স্থানটো দুজনমান লোকে কিছু সময় পূৰ্বৰে পৰা চাই আছিল, হয়তো মৃতদেহ পেলোৱাৰ স্থান নিৰূপণ কৰি আছিল। CCTVত স্পষ্ট হৈছে এখন স্কুটিত দুজন লোকে লৈ আনিছিল আমদাদুলৰ মৃতদেহ আৰু কোনো নথকাৰ সুযোগ লৈ মৃতদেহটো পেলাই দিছিল নলাত। নিশা প্ৰায় 12 মান বজাত পেলাই দিছিল আমদাদুলৰ মৃতদেহ, কাৰণ সেই সময়ত কমি গৈছিল জনসমাগম। বৰ্তমানত চানমাৰী আৰক্ষীৰ জালত পৰা নাই এই মৃতদেহ পেলাই দিয়া লোক দুজন। के सफर का सरताज हूं मैं, शहर से गांव तक सड़कों का मोहताज हूं मैं। आ रहा हूं मैं असम के सड़कों पर, कुमार इंजीनियरिंग का नया ताज हूं मैं। कमिंग सून, कुमार इंजीनियरिंग, वी अंडरस्टैंड योर नीड। আৰু এই মুহূৰ্তত হোটেল ৰেডিশ্যন ব্লুত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী এখন সংবাদমেল সম্বোধন কৰিছে। পোনপটীয়াকৈ লৈ গৈছোঁ। डीजल पेट्रोल हम फॉसिल फ्यूल 16 लाख करोड़ का इंपोर्ट करते हैं और बाम्बू यहाँ है, तो इसमें इको फ्रेंडली ये निश्चित रूप से मुख्यमंत्री जी भी इसमें ये करेंगे, इंटरेस्ट लेंगे। आसाम में बहुत सीमेंट फैक्ट्री है। आसाम और नॉर्थ ईस्ट के लिए CM साहब हमारा अगर सीमेंट के साथ रेट कॉन्ट्रैक्ट कर देंगे और बिटुमिन और सीमेंट के कॉस्ट में अगर रेट बच जाएगा, तो मैं आसाम और नॉर्थ ईस्ट के सब रोड सीमेंट कंक्रीट के बनाने के बारे में मैं मैंडेटरी निर्णय करूंगा।
तो इसके बारे में एक फार्मूला तय करके हमारे अधिकारियों को बुलाकर अगर वो करके देंगे तो यहाँ के सीमेंट की इंडस्ट्री को भी फायदा होगा, कंक्रीट के रोड भी बनेंगे, जनता को भी फायदा होगा और ये आगे अनेक सालों तक रहेंगे। यहाँ की इकोनॉमी रोड इंफ्रास्ट्रक्चर के कारण बहुत ये डेवलप हो रही है। जोगीदोपा अभी शुरू हो जाएगा तो 2 लाख लोगों को रोजगार मिलेगा, यहाँ से एक्सपोर्ट इंपोर्ट बढ़ेगा, वर्ल्ड में जा सकेंगे। मैं आया था, मैं जब शिपिंग मंत्री था तो गुवाहाटी की पांडू जेटी को मैंने पैसे दिए थे, तब ब्रह्मपुत्रा का पूरा ड्रेजिंग किया था और बांग्लादेश के प्रधानमंत्री के रिक्वेस्ट पर मैंने मुंगली पोर्ट तक जाके 250 किलोमीटर बांग्लादेश तक ड्रेजिंग करके दिया था। तो मुझे लगता है कि आसाम और नॉर्थ ईस्ट लगातार प्रगति और विकास में आगे जा रहे हैं। अभी हमने इथेनॉल पर ये जो इनोवा गाड़ी है टोयोटा की 100% बायो इथेनॉल पर मैंने दिल्ली में लॉन्च किया। अब ये मार्केट में आ रही है 2-4 महीने में। ये 60% बिजली पे चलती है और इथेनॉल जो है उस पर 40% चलती है। इथेनॉल बाम्बू से बनता है, इथेनॉल ब्रोकन राइस से बनता है, तो पेट्रोल की ज़रूरत ही नहीं रहेगी। और आसाम की यहाँ भी ब्रोकन राइस बहुत अवेलेबल है, तो इथेनॉल की इकोनॉमी यहाँ डेवलप हो, इसमें मुख्यमंत्री जी और सभी नॉर्थ ईस्ट के मुख्यमंत्री इंटरेस्ट लेंगे तो यहाँ पेट्रोल डीजल बाहर से लाना नहीं पड़ेगा। मैंने ग्रीन हाइड्रोजन की गाड़ी मेरे पास है, उसका नाम है मिराई। मिराई मीन्स फ्यूचर। तो मैं आज उनको कहूँगा कि ये जो फ्यूचर है ये हाइड्रोजन है, ग्रीन हाइड्रोजन, जो बायोमास से, बाम्बू से, राइस स्ट्रॉ से बन सकता है। और इसलिए जो ब्राउन हाइड्रोजन है वो पेट्रोलियम से, ब्लैक हाइड्रोजन कोयले से, पर ग्रीन हाइड्रोजन में आसाम और नॉर्थ ईस्ट में अगर इनिशिएटिव लिया तो हम ऊर्जा को आयात करने वाले नहीं, ऊर्जा को निर्यात करने वाला देश बनेंगे और हमारा ग्रीन हाइड्रोजन बांग्लादेश, भूटान सब जगह जाएगा। तो नए रोजगार के साधन इसमें निर्माण होंगे। इलेक्ट्रिक, इथेनॉल, मिथेनॉल, बायोडीजल, बायो LNG, बायो CNG और इसके साथ ग्रीन हाइड्रोजन, इस पर हमारा डिपार्टमेंट काफ़ी काम कर रहा है। हमारा जब मैं मंत्री बना तो ऑटोमोबाइल इंडस्ट्री 7वें नंबर पे थी, अभी हमारा नंबर 3रा हो गया। पहले नंबर पर चाइना, दूसरे नंबर पर अमेरिका, तीसरे नंबर पर हम और चौथे नंबर पर जापान चला गया। अब हम उसमें आगे आए हैं। मैं और एक बात मुख्यमंत्री जी को कहूँगा कि जैसे ये कामाख्या मंदिर में हम रोपवे बना रहे हैं, वैसे हवा में चलने वाली स्काई बस, डबल डेकर बस, जो ब्रह्मपुत्रा को क्रॉस करके मैंने एक रोपवे देखी, एक समय 200 लोग ऊपर के ऊपर हवा में चलेंगे। तो हमने काफ़ी टेक्नोलॉजी लाई है और उसमें हमारे रोड पर हम राइट ऑफ वे दे सकते हैं और उसके बारे में भी एक बार वो प्रेजेंटेशन ले। रोप वे, केबल कार, फेनाकुलर रेलवे जो पहाड़ पे चढ़ती है, तो ये पब्लिक ट्रांसपोर्ट, मास रैपिड ट्रांसपोर्ट ऑन इलेक्ट्रिसिटी, इससे हमारा पोल्यूशन भी कम होगा और नए रोजगार निर्माण होंगे और टूरिज्म बढ़ेगा। अभी 260 प्रपोजल पर हम काम कर रहे हैं। तो आसाम में अभी एक प्रपोजल मिला, बाकी भी उनके प्रपोजल है। पब्लिक ट्रांसपोर्ट के लिए भी इस प्रकार का उपयोग करने में अगर वो आगे आएंगे तो हम जरूर इसमें मदद करेंगे। जो जानकारी थी उसका एक किताब मैंने आपको दिया है, क्योंकि बहुत डिटेल बताने में समय लगता था। तो आपके जो ब्रिजेस बने ब्रह्मपुत्रा पर, वो कितने बने हैं, बैराक रिवर पर कितने बने हैं, कितने बन रहे हैं, तो ये मुझे लगता है कि आसाम को ब्रह्मपुत्रा ने डिवाइड कर दिया है, ये है नॉर्थ ईस्ट को। तो ये दोनों जगह ब्रिजेस बनने से हर जगह डिस्टेंस कम हो रहा है, उसका सोशियो इकोनॉमिक इम्पैक्ट बहुत बड़ा है। पेट्रोल डीजल की तो बचत ही है, पर लॉजिस्टिक कॉस्ट भी कम हो रही है। इससे निश्चित रूप से नए विकास की दिशा नॉर्थ ईस्ट को मिलेगी। और आज मुझे सभी राज्य सरकार ने नॉर्थ ईस्ट के इनके साथ काफ़ी 2 दिन में डिस्कशन हुआ और काफ़ी प्रॉब्लम सॉल्व हो गए। उनके सहयोग के कारण ही सब राज्यों के हम लोग काम कर सके। मैं उनको भी, अधिकारियों और उन राज्यों को भी धन्यवाद देता हूँ। और आदरणीय मुख्यमंत्री जी कुछ बताएंगे, वो बताने के बाद आप जो सवाल पूछना चाहते हैं उसके जवाब दो। एक ही रिक्वेस्ट है कि इसी इंफ्रास्ट्रक्चर से संबंधित सवाल होंगे वही पूछिए, बाकी आपने पूछे हुए इसके विषय को छोड़कर किसी सवाल का न मैं जवाब दूंगा ना आपको जवाब मिलेगा, इसलिए उसमें समय मत करा। एक मिनट, जस्ट लेट चीफ मिनिस्टर साहब को। मैं आमार आदरणीय नीतिन गडकरी डांगरियाक बहुत बहुत धन्यवाद जनाइছোঁ যে আমি
তিনিটা প্ৰজেক্টৰ কাৰণে বহু দিনৰ পৰা তেখেতৰ লগত যোগাযোগ কৰি আছিলোঁ বা তেখেতক আমি ৰিকুৱেষ্ট কৰিছিলোঁ। এতিয়া তেখেতে গুৱাহাটী যিটো ৰিং ৰোড সেইটো তেখেতে অনুমোদন জনাইছে। আমাৰ বৰ্তমান বনি থকা যিটো 6 লেনৰ হাইৱে সেইটোৰ পৰা ই আৰম্ভ হ'ব আৰু ই বাইহাটা চাৰিআলি, দৰং, কুৰুৱা, নাৰেংগী, সোণাপুৰ হৈ সি আকৌ গুৱাহাটীৰ নেশ্যনেল হাইৱেত ই সন্মিলিত হ'ব। ইয়াৰ ফলত নাৰেংগী কুৰুৱাটো আমি এক্সট্ৰা দলং এখন পাম আৰু তাকে কৰিব যাওঁতে গুৱাহাটীত এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত দলং 4খন হ'বগৈ। শুৱালকুছি, পলাশবাৰী, শৰাইঘাট, গুৱাহাটী, উত্তৰ গুৱাহাটী, নাৰেংগী, কুৰুৱা। দ্বিতীয়তে বহু দিনৰ পৰা আমি আৰু এটা প্ৰজেক্টত লাগি আছিলোঁ যে এলিভেটেড কৰিডৰ কাজিৰঙাৰ ওপৰত। এই প্ৰজেক্টটো আমাৰ মাননীয় গাডকাৰী ডাঙৰীয়াই ইতিমধ্যে অনুমোদন দিছে আৰু তাৰ ফলত এই প্ৰজেক্টটো আমি আশা কৰিছোঁ যে লোকসভা ইলেকশ্যনৰ আগে আগে ৰিং ৰোড আৰু কাজিৰঙাৰ এলিভেটেড কৰিডৰ দুইটাৰে আমি আধাৰশিলা আৰু কাম আৰম্ভ কৰিব পাৰিম। দুটা আৰু ইম্পৰ্টেণ্ট প্ৰজেক্টৰ ওপৰত কনচালটেঞ্চি বা PMCৰ কাম আৰম্ভ হৈছে। এটা হৈছে নুমলীগড় আৰু গোলাঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ মাজেদি টানেল এটা। মিনিষ্ট্ৰী অফ ডিফেন্স আৰু আমাৰ মিনিষ্ট্ৰী অফ ছাৰ্ফেচ ট্ৰেন্সপৰ্ট তেওঁলোক দুয়োটাই এইটো সিদ্ধান্ত লৈছে যে ব্ৰহ্মপুত্ৰৰ মাজেদি টানেল হ'ব আৰু এইটো আমাৰ ডিফেন্সৰ ফালৰ পৰা খুব ইম্পৰ্টেণ্ট। তাৰো PMC অৰ্থাৎ প্ৰজেক্ট কনচেপশ্যনৰ কাম ইতিমধ্যে গাডকাৰী ডাঙৰীয়াই টেণ্ডাৰ কৰিছে। টেণ্ডাৰ প্ৰচেছো আৰম্ভ হৈছে। वो अमेरिकन कंपनी लुई बर्गर को दे दिया। हाँ, तो वो भी काम এতিয়া আমাৰ নাৰেংগী নুমলীগড় পৰা গোলাঘাটলৈকে ব্ৰহ্মপুত্ৰৰ মাজেদি টানেলৰ কাম তাৰো প্ৰজেক্টৰ কাম আৰম্ভ হ'ব। দ্বিতীয়তে মঙলদৈৰ পৰা তেজপুৰলৈ আমি 4 লেনিং কৰাৰ বাবে মিনিষ্ট্ৰীৰ ফালৰ পৰা আৰু এটা কনচালটেঞ্চি আৰম্ভ হৈছে। গতিকে 4টা প্ৰজেক্ট খুব ইম্পৰ্টেণ্ট প্ৰজেক্ট, গুৱাহাটী ৰিং ৰোড, কাজিৰঙাৰ এলিভেটেড কৰিডৰ, মঙলদৈ তেজপুৰ আমাৰ 4 লেনিং আৰু নুমলীগড় গোলাঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি টানেল। মই ভাবোঁ যে 4টা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট হৈ যোৱাৰ লগে লগে আমি এখন নতুন অসম দেখা পাম। তাৰ উপৰিও আজি গাডকাৰী ডাঙৰীয়াই বহুকেইটা প্ৰজেক্টৰ শুভ উদ্বোধন কৰিব, আধাৰশিলা কৰিব আৰু অনগোয়িং বহুত কাম চলি আছে যাৰ আমি সমীক্ষা ল'লোঁ। মই গাডকাৰী ডাঙৰীয়াক অসমবাসী ৰাইজৰ হৈ ধন্যবাদ জনাইছোঁ। मैं माननीय मंत्री गडकरी जी को बहुत बहुत अभिनंदन करता हूँ असम वासियों का ओर से। साथ में हमारे साथ VK सिंह जी है, हमारे मंत्रालय का राज्यिक मंत्री, स्टेट मिनिस्टर, और उनका भी असम में बहुत ही उनका इंटरेस्ट होता है, हमेशा इंटरेस्ट लेते हैं। मैं श्री VK सिंह जी को भी बहुत बहुत धन्यवाद करता हूँ। कुंटू গহপুৰ নুমলীগড় এতিয়া প্ৰজেক্ট DPR বনোৱাৰ কাম আৰম্ভ হৈছে। গতিকে ডিটেইল গোটেই কথাখিনি আমি উইদিন 9 মাহ পাম, কিন্তু পানী তলেদি হ'ব। তালে ये टनल जो है 12,000 करोड़ रुपए का एस्टिमेट है। 12,000 करोड़। 12,000 करोड़। और अभी वर्ल्ड की मैंने कहा कि इसके ऊपर इंटरनेशनल कंसल्टेंट जो है वो करें, तो उसमें वर्ल्ड से निविदा बुलाई गई थी और उसमें ये क्या लुई बर्जर ये जो अमेरिकन कंपनी है उनको ये काम दिया है, ये प्यार बना। हाँ NHA नहीं, ये इसका NHIDCL अंडर इमेज टनल बोलते हैं उसको ना। इट इज ओनली रोड। ये इमेज टनल है ब्रह्मपुत्रा के नीचे से जाकर जाएगी। आप कभी रोस्टरडैम जाएंगे तो वहाँ से बेल्जियम जाने के लिए नदी के अंदर में ऐसी टनल बनाई है, उसी टाइप से बने। पेरिस में वो समुद्र के अंदर बनी है, इमेज टनल कहते हैं उसको।
एक और दो क्वेश्चन ले लीजिए, हमें मीटिंग भी और हाल ही में असम की जो विधानसभा सदन बैठी हुई थी उसी में भी एक मुद्दा पीछे आ गया और इसको लेके लोगों का भी काफी परेशानी है और ये कब तक हम लोग उम्मीद कर सकते हैं। पहले सवाल तो वो है, दूसरे सवाल मेरा ये है रीजन टोल गैस और तीसरी सवाल है कुछ प्रोजेक्ट असम में अभी तक आगे नहीं बढ़े, जैसे कि असम में बड़ा दिल्ली में भी है और दिल्ली लोकसभा में नहीं, अभी लगभग 90% प्रोजेक्ट आगे बढ़ गए, सब प्रॉब्लम सॉल्व हो गए। ये नुमालीगढ़ टू डिब्रूगढ़ कॉरिडोर जो है ये टोटल 200 किलोमीटर है। इसमें लेंथ जो हमने प्रोजेक्ट की इसमें 65.5 किलोमीटर हमने कंप्लीट की है। उसमें भी क्वालिटी के बारे में अनेक सवाल है, कॉन्ट्रैक्टर बदले, आप कह रहे हो उसमें लोगों को तकलीफ हो रही है, मैं स्वीकार करता हूँ। इसमें 134.5 किलोमीटर प्रोजेक्ट प्रोग्रेस में है, 4 सिविल वर्क पैकेजेस है और इसके लिए ट्रैफिक इज प्लेइंग ऑन 4 लेन कॉन्फ़िगरेशन इन ए लेंथ ऑफ 60 किलोमीटर। In the balance rate, all out efforts are being made to ensure that the traffic moves smoothly. इसमें काफ़ी हेवी ट्रैफिक है और इसके साथ एक है कि ये कुछ रोड का एरिया NHIDCL के पास है, कुछ NHI के पास है। तो अभी तो जिनके पास जितना काम है वो पैकेज पूरा करके रोड को राइडेबल क्वालिटी में अच्छा करेंगे और एक बार ये कंप्लीट होने के बाद फिर उसके बाद इस रोड को, क्योंकि ये लाइफ लाइन है आसाम की, ये पूरा NHI को देकर इसको पूरा कंक्रीट रोड बनाकर एक्सप्रेस हाईवे स्टैंडर्ड का रोड बनाने का DPR हम तैयार करेंगे और मुझे भी पता है कि इसके कारण काफ़ी प्रॉब्लम आ रही है। एडिशनली एन अमाउंट ऑफ 44 करोड़ हैज़ बीन स्पेंड फॉर मेंटेनेंस एक्टिविटीज़ और इसका 2024 तक ये सब प्रोजेक्ट पूरे हो जाएंगे। इसकी तकलीफ है, पहले से ये एजेंसियाँ बदली, लैंड एक्विजिशन नहीं हुआ, काफ़ी कॉम्प्लिकेशंस आए, तो ये प्रॉब्लम जुनैने पर यह लाइफलाइन है। एक बार ये पूरा करके फिर इसका कंप्लीट नया DPR बनाकर कंक्रीट रोड बनाकर इसको हम अच्छे स्थिति में बनाएंगे और जल्दी आपको एक 4 से महीने में इसकी जो आज की तकलीफ है वो काफ़ी प्रमाण में कम हो जाएगी। Already the majority problem in Assam, I am very much thankful to Honorable Chief Minister, you already resolved. Now negligible problems are there, it's not too much, but compare with Assam, we have the problem in Nagaland and Meghalaya. Because as per the Land Acquisition Act is concerned, particularly the act is passed by the parliament and rules are supposed to be made by the state government. Presently in some of the northeast state, the rules which are already there, it is very difficult to have land acquisition in that rule. So this is the time that they have to make reform in the land acquisition law. Without that it cannot be possible. And if we are not getting the land, how we are going to construct the road? So that is a big question. So I appeal all the states, but it's not with Assam now. For the other state also, that regarding land acquisition, there should be transparency, time-bound decision-making process, and corruption-free system, by which we can acquire the land and we can increase the speed of the road. Presently, there was a mistake from our side also. That mistakes we have to pay the price for that. That 0% acquisition we award the project. 2%, 4%, it was previously done by the officers, now they are transferred. But now we have taken a strict decision that without 80% of the land acquisition, we will not give any appointment date. And today in the fresh project, the situation was so good. In the many of the project where we are giving appointment date, the land acquisition is completed 90%. Even Assam, there is no problem of land acquisition because of the cooperation of the Chief Minister and his persuasion. Now there is no problem. Now for the future, the land acquisition will not be a problem in Assam. But in other states also there are some problems. We are pursuing. We are going to organize the meeting of Chief Secretary and our Secretary also. And somewhere
I am thinking to going to that state and taking the meeting for land acquisition and coordination, because otherwise we will take the decision and we will descope the project and we will have to go ahead. So this is not a good situation, but somewhere I am expecting cooperation from the other states. I am not talking about Assam, that they will cooperate us. Thank you. Sir, can you give us an update on the Kaladan project that links Myanmar to Mizoram and other parts of the northeast? Sir, when are we expecting to complete Kaladan multimodal project, sir? Yes. Actually, it will not be appropriate for me to give the answer of this question, because presently the election is going on, and because of code of conduct, it will not be appropriate. But I am serious about it. I know the things, and we are on the track. अच्छा चल रहा अभी, आज रिव्यू हुआ और माधुली ब्रिज में थोड़ा सा दूसरे माइलस्टोन में थोड़ा प्रॉब्लम है, पर अभी सब डिजाइन वगैरह मिल गए, अप्रूवल मिल गए। यूपी ब्रिज कारपोरेशन कॉन्ट्रैक्टर उन्होंने कहा कि हम फास्ट काम करेंगे।